হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 9 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম আশা কৰোঁ এই গোটেই ছিৰিজটোৰ পৰা তোমালোকৰ গোটেই এক্সামৰ প্ৰিপেৰেশ্যনত কিবা নহয় কিবা লাভ হৈ আছে আৰু তাৰ লগতে গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা ফৰ আপকামিং কাৰেণ্ট এফেয়াৰ আছাম পুলিচ ADRE আৰু APSC কাইণ্ড অফ এক্সামিনেশ্যন ৰিলেটেড ভিডিঅ'ছৰ কাৰণে অ'কে চ' এই ভিডিঅ'টো আমি ইয়াত আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে আমাৰ ট্ৰাম্প বেক্স ইণ্ডিয়া ৰাছিয়া চেংচনছ বিল টাৰ্গেটিং দ্য বায়াৰ্ছ অফ দি ৰাছিয়ান অইল ৰাইট তোমালোকে চাগে জানা যিহেতু US গভৰ্ণমেণ্টে যোৱা বছৰৰ পৰাই ৰাইট 2025 চনৰ পৰা আমি দেখা পাইছোঁ যিহেতু ট্ৰাম্প শাসনকালত অহাৰ পাছত ইণ্ডিয়া আৰু চাইনা বা এনেকুৱা কাণ্ট্ৰি যোনে নেকি ৰাছিয়ান অইল কিনে ৰাইট তেওঁলোকৰ ওপৰত চেংচনছ লগোৱা আৰম্ভ কৰা হৈছে আৰু তাৰ লগতে চেংচনছ ইন দ্য টাৰ্মছ অফ হোৱাট টেৰিফছ অ'কে ইনফেক্ট APSC প্ৰিলিমছতো ইয়াৰ ওপৰত টেৰিফৰ ওপৰত এটা কুৱেশ্যন আহিছিলে মই তেনেকুৱা কুৱেশ্যন কৰিব এই গোটেই ছিৰিজটোৰ পাছত ট্ৰাই কৰিম ঠিক আছে চ' ইয়াৰ পাছত নতুনকৈ এখন বিল অনা হৈছে য'ত নেকি ৰাছিয়ান অইল কিনা যিমানখিনি ফেডাৰেশ্যনছ আছে যেনেকৈ ইণ্ডিয়া হওক বা চাইনা হওক তেওঁলোকৰ ওপৰত আৰু ইয়াতকৈ ডাঙৰ কিছুমান টেৰিফছ বা চেংচনছ কিছুমান আমাৰ ইয়াতে কথা কোৱা হৈছে অ'কে চ' তাৰ বিষয়ে আমি এই ভিডিঅ'টোত ইয়াতে চাই লওঁ চ' US প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পে ক'লে যে গ্ৰীণ লিড বুলি এটা টাৰ্ম ইয়াতে ব্যৱহাৰ কৰিছে যোনটো নেকি ইয়াতে দেখায় চেংচনছ বিল ডেট কুড ইম্প'জ 500% টেৰিফছ অন দি কাণ্ট্ৰিজ বাইং দি ৰাছিয়ান অইল চ' এই গ্ৰীণ লিড বুলি টাৰ্ম এটা ব্যৱহাৰ কৰিছে য'ত নেকি যোনটোৰ আণ্ডাৰত 500% ইয়াতে টেৰিফ লগোৱা হ'ব ৰাছিয়ান অইল যোন কাণ্ট্ৰিয়ে কিনিছে বা ৰাছিয়াৰ পৰা যোনে খাৰুৱা তেল কিনিছে এতিয়া 500% মানে কি 500% মানে লেট ছাপ'জে এটা বস্তুৰ দাম যদি ইয়াতে 100 টকা ৰাইট চ' সেই বস্তুটোৰ দাম গৈ কিনে কিমান হ'ব 500 টকা হৈ যাব অ'কে মানে তাৰ ওপৰত এটলিষ্ট 5 টাইমছ টেৰিফ লগাব অ'কে এইটো হৈছে তাৰে টেক্স তো এই টেক্সখিনি লগোৱাৰ পিছত 100 টকীয়া বস্তুটো সেই আমেৰিকাত যদি আমি বেচিব লাগে তেতিয়া 600 টকা হৈ যাবগৈ অ'কে ৰাইট যোনটো বস্তু নেকি আগতে 100 টকাত বিকিব পৰা আছিলে পিছত সেইটো বস্তু 600 টকা মানে 5 গুণ দাম তাৰে বৃদ্ধি পাব অ'কে 5 গুণ দাম তাৰে নহ'ব তাৰ 5 গুণ দাম বৃদ্ধি পাব গৈ কিনে টেক্স ইমানখিনি লগোৱা হ'ব সেই বস্তুটোকে আমি ইয়াতে টেৰিফ বুলি ক'ম বা 5 টাইমছ অফ 500 গুণ টেৰিফ বুলি ক'ম ঠিক আছে আই বিলিভ তোমালোকে বুজি পালা যদি তোমালোকে বুজি পোৱা নাই টেৰিফ মানে কি মই বেলেগ এটা ক্লাছত আকৌ বুজাই দিম লগা হ'লে অ'কে The move is aimed at giving the US strong leverage over the countries such as China, India আৰু ব্ৰাজিল যোনে নেকি ব্ৰিক্স কাণ্ট্ৰি যিকেইখন আছে ৰাইট ব্ৰিক্স মানে কি ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা আৰু চাউথ আফ্ৰিকা অ'কে চ' এইটো ব্ৰিক্স সন্মিলন বা ব্ৰিক্স কাণ্ট্ৰিজ কেইখন বুলি কওঁ 5খন কাণ্ট্ৰিজ তাতে থাকে প্ৰাইমেৰিলি আৰু বহুত কেইখন কাণ্ট্ৰি তাতে এছ'চিয়েট কাণ্ট্ৰি হিচাপেও আছে অ'কে যাতে ইণ্ডিয়া চাইনা আৰু ৰাছিয়াই যাতে ব্ৰাজিলে যাতে ৰাছিয়াৰ পৰা তেল কিনিব নোৱাৰে চ' তাৰ কাৰণে এনেকুৱা কিছুমান চেংচনছ অনা হৈছে লগতে US Senator Lindsey Graham ক'লে যে he had a productive meeting with the Trump at the White House during the president approved the বাইপাৰ্টিচন বিল চ' বাইপাৰ্টিচন বিল তেওঁলোকৰ এটা কি হয় বহুত কেইখন কাণ্ট্ৰিক ইয়াতে এফেক্ট কৰাকৈ কাৰণ বিল এখন যেতিয়া অনা হয় সেইটো আমি বাইপাৰ্টিচন বা মাল্টিপাৰ্টিচন বুলি কওঁ অ'কে চ' এইখিনি বস্তু এক্সামৰ পক্ষত একো ইম্পৰ্টেণ্ট নহয় ঠিক আছে তাৰ লগতে চেংচনছ প্ৰপ'জ হেজ বিন ডিছকাশ্যন ফৰ ছেভাৰেল মান্থ বহুত মাহৰ ডিছকাশ্যনৰ পাছত এনেকুৱা কিছুমান চেংচনছ অনা হৈছে লগতে গ্ৰাহাম ষ্টেটেড ডেট দি টাইমিং ইজ ছিগনিফিকেণ্ট এজ ইউক্ৰেইন ইজ মেকিং কনচেছনছ ফৰ পিচ হুৱাইল ৰাছিয়া কণ্টিনিউজ দি মিলিটাৰী একশ্যন চ' USৰ এটা টেণ্ডেঞ্চি এটা আছে যে তেওঁলোকে ভাবে যে ৰাছিয়াৰ যোনটো এটেক চলি আছে ইউক্ৰেইনৰ ওপৰত সেই গোটেইটো ইণ্ডিয়া চাইনা আৰু ব্ৰাজিল বা এনেকুৱা কাণ্ট্ৰিজে যিহেতু ৰাছিয়ান অইল কিনি আছে ৰাইট খাৰুৱা তেল ৰাছিয়াৰ পৰা কিনি আছে সেই বস্তুটোৰ ফাণ্ডিং কৰি আছে বুলি কয় এই গোটেই ৱাৰখনক ৰাইট তেওঁলোকৰ এইটো এটা ধাৰণা বা তেওঁলোকৰ এটা আণ্ডাৰষ্টেণ্ডিং অ'কে লগতে গ্ৰাহামে ক'লে যে বিল উড এলাউ ট্ৰাম্প টু পানিছ দ্য কাণ্ট্ৰিজ ফাইনেন্সিং দি ৰাছিয়াছ ৱাৰ এফৰ্টছ বাই বাইং ইটছ অইল যে ইণ্ডিয়াই যদি ৰাছিয়াৰ পৰা তেল কিনি আছে ইণ্ডিয়াই যিখিনি পইচা তাতে বা ডলাৰ যিখিনি দিলে সেইখিনি ইউজ কৰি কিনে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত এটেক কৰি আছে বুলি তেওঁলোকে ভাবে আৰু সেইখিনি ব্যৱহাৰ কৰি এই গোটেই ৱাৰখন চলাই আছে বুলি ভাবে যাৰ কাৰণে ইণ্ডিয়া চাইনা বা ব্ৰাজিল এনেকুৱা কাণ্ট্ৰিক পানিছ কৰিব খুজিছে লগতে ই ছেড দ্য বিল উড হেল্প কাৰ্ভ ফাইণ্ডিং হোৱাট ই ডিছক্ৰাইব দ্য ৰাছিয়াছ ৱাৰ এগেইনষ্ট দি ইউক্ৰেইন অ'কে যাতে ফাণ্ডিং কমে আৰু ৱাৰ যাতে নোহোৱা হয় লগতে ক'লে হি এক্সপ্ৰেছড হোপ ফৰ ষ্ট্ৰং বাইপাৰ্টিচন ভোট পচিবলি এজ আৰ্লি এজ দি নেক্সট উইক লগতে দ্য ট্ৰাম্প হেজ অলৰেডি ইম্প'জ 50% টেৰিফ অন ইণ্ডিয়া এমং দি হাইষ্ট গ্ল'বেলি অ'কে সকলোতকৈ বেছি টেৰিফ বা টেক্সেশ্যন ইয়াতে ইণ্ডিয়াৰ ওপৰতে লগোৱা হৈছে য'ত নেকি 50%
টেৰিফ ইয়াতে লগোৱা হৈছে লগতে দিছ ইনক্লুড দি 25% টেৰিফ লিংক টু দি ইণ্ডিয়াছ পাৰ্চেজ অফ দি ৰাছিয়ান এনাৰ্জি অ'কে ৰাইট লগতে চিনেটৰ লিন্সি গ্ৰাহাম আৰু ৰিচাৰ্ড ব্লুমেন্থেল হেভ ইন্ট্ৰডিউচ দি চেংচনিং ৰাছিয়াছ এক্ট অফ 2025 আগতে তোমালোকে ভাবা ৰাইট তোমালোকে জানা চাগে কাটছা এখন ল আছে যাৰ আণ্ডাৰত নেকি ৰাছিয়ান বস্তু যোনে যোনে কিনে সেই কাণ্ট্ৰিজ কেইখনৰ ওপৰতো ইয়াতে বেন বা কিছুমান ইম্পজিশ্যন আছে টেক্সেশ্যনৰ অ'কে তাৰ লগতে দ্য প্ৰপ'জ ল উড ইম্প'জ দি ছেকেণ্ডেৰী টাৰিফছ এণ্ড চেংচনছ অন কাণ্ট্ৰিজ ডেট কণ্টিনিউ টু বাই দি ৰাছিয়ান অইল এণ্ড গেছ অ'কে ৰাইট ছেকেণ্ডেৰী টেৰিফ বা চেংচনছ ইয়াতে লগোৱা হ'ব বাকী এইখন কাণ্ট্ৰিজৰ ওপৰতো চ' ইয়াতে আমি এটা MCQ ল'ব ট্ৰাই কৰিছোঁ এই গোটেই টপিকটোৰ ওপৰত এটা কনচেপচুৱেল MCQ কি কোনটো ছাবজেক্টৰ আমাৰ ইকনমিক্স ছাবজেক্টৰ ঠিক আছে এইখিনি আমাৰ ADRE হওক বা আছাম পুলিচত ডাইৰেক্টলি এনেকুৱা কুৱেশ্যন সোধা হয় ঠিক আছে ADRE আৰু আমাৰ আছাম পুলিচ আৰু ইনফেক্ট APSC লেভেলতো এনেকুৱা কুৱেশ্যন কনচেপচুৱেল কুৱেশ্যন সোধে যে আমি তাৰিফ মানে কি বুজোঁ এ টেৰিফ ইজ বেষ্ট ডিফাইণ্ড এজ অপশ্যন এ কি আছে আমাৰ এ ছাবচিডি গিভেন টু দি ডমেষ্টিক ইণ্ডাষ্ট্ৰিজ তাৰ লগতে অপশ্যন বি আছে এ টেক্স ইম্প'জ অন দি ইম্পৰ্টেড গুডছ এ ৰেষ্ট্ৰিকশ্যন অন এক্সপৰ্টছ আৰু এ কোটা অন দি প্ৰডাকশ্যন অ'কে টেৰিফ মানে কি যেতিয়া আমি ভাৰতৰ পৰা ৰাইট এখন ছাপ'জ ইণ্ডিয়া আমাৰ মেপ আকাত বহুত ভাল নহয় ইণ্ডিয়াৰ পৰা যেতিয়া US-লৈকে এটা বস্তু যেতিয়া বেচিম এক্সপৰ্ট ক'ৰ পৰা কৰিম আমি ইণ্ডিয়াৰ পৰা যেতিয়া এক্সপৰ্ট কৰিম আৰু ইম্পৰ্ট ক'ত হ'বগৈ কিনে US-ত যেতিয়া ইম্পৰ্ট হ'বগৈ তেতিয়া US-এ সেই ইম্পৰ্টেড বস্তুৰ ওপৰত ইয়াতে টেক্স লগায় এতিয়া তোমালোকে ভাবি কিনে এটা মোক ইয়াৰে অপশ্যনটো মোক কমেণ্ট ছেকশ্যনত জনাবা ঠিক আছে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2 য'ত নেকি ইণ্ডো ইজৰাইলী ফিল্ম by the Manju Bora selected for the Pune International Film Festival 2026 okay so বহুত বেছি ইম্পৰ্টেণ্ট ফ্ৰম দি অবজেক্টিভ পইণ্ট অফ ভিউ আমাৰ অবজেক্টিভ কুৱেশ্যন ইয়াৰ পৰা ভালখিনি উঠাৰ চান্সেছ আছে চ' ইণ্ডো ইজৰাইলী ইণ্টাৰনেশ্যনেল ফিচাৰ ফিল্ম তোমালোকৰ কি নামটো মাৰ্ডাৰ্ছ টু ক্ল'জ লাভ টু ফাৰ এই গোটেই ফিল্মখন ইয়াতে চিলেক্ট কৰা হৈছে পুনে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল 2026ৰ কাৰণে The film will be screened under the Global Cinema section in January 17 and January 19 যোনটো নেকি ইয়াতে পুনে ফিল্ম ফেষ্টিভেলত কৰা হ'ব লগতে এই গোটেই ফিল্মখন ডাইৰেক্ট কৰা হৈছে এক্লেইমড আছামিজ ফিল্ম মেকাৰ মঞ্জু বৰা আৰু ইজৰাইলী ফিল্ম মেকাৰ ডেন ৱলমেনৰ দ্বাৰা অ'কে ইজৰাইলী ডাইৰেক্টৰ আৰু তাৰ লগতে দ্য চিলেকশ্যন মাৰ্কছ এ হিষ্টৰিক মাইলষ্ট'ন ফৰ আছামিজ চিনেমা এভাৰ বিং দ্য ফাৰ্ষ্ট এভাৰ ইণ্টাৰনেশ্যনেল কো প্ৰডাকশ্যন ইনভলভিং এন আছামিজ প্ৰডাকশ্যন ইন এ ফৰেন প্ৰডাকশ্যন হাউচ অ'কে চ' আগতে ইণ্ডিয়ান আৰু আছামিজ ৰাইট এনেকুৱা প্ৰডাকশ্যন হাউচৰ পৰা কৰা হৈছিলে ত' ফাৰ্ষ্ট এভাৰ চিনেমা হয় যোনখনি ফৰেন এটা প্ৰডাকশ্যন হাউচৰ পৰা ইয়াতে কো প্ৰডিউচ কৰা হৈছে লগতে এই গোটেই প্ৰজেক্টটো ছাপৰ্ট কৰা হৈছে ইয়াতে মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং থ্ৰু NFDCৰ দ্বাৰা ঠিক আছে এইটো পইণ্ট বহুত বেছি ইম্পৰ্টেণ্ট যেতিয়া আমি ষ্টেটমেণ্ট বেছড কুৱেশ্যন যেতিয়া এড্ৰেছ কৰিব যাম কি এক্সামত আমাৰ APSCৰ ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনছত অ'কে লগতে আমাৰ APSC CCৰ প্ৰিলিমছৰ কাৰণে এইবিলাক টপিক ভালেখিনি ইম্পৰ্টেণ্ট চ' প্লিজ তোমালোকে আণ্ডাৰ এষ্টিমেট নকৰিবা অ'কে লগতে দ্য ফিল্ম ইয়াতে কো প্ৰডিউচ কৰিছে কোনে মঞ্জু বৰুৱা চাই আমিৰ গেডালিয়া আৰু তাৰ লগতে ডেন ৱলমেন যোনজন নেকি কো ডাইৰেক্টৰ হয় লগতে এই গোটেই চিনেমাখন প্ৰায় 108 মিনিট ক্ৰাইম ড্ৰামা য'ত নেকি আমাৰ এক্ট্ৰেছ আছে সিদ্ধাৰ্থ নিপন গোস্বামী লগতে শামিন মনন সীমা বিশ্বাস ভাগীৰথী বাই কদম আদিল হুছেইন আৰু মঞ্জু বৰাই যে বা ষ্টেৰিং তেওঁলোকে আছে লগতে এই গোটেই স্ক্ৰীন প্লে লিখিছে তোমাৰ মঞ্জু বৰা আৰু ডেন ৱলমেনৰ দ্বাৰা অ'কে চ' আমি ইয়াতে এটা MCQ ল'ম দ্য ইণ্ডো ইজৰাইল ইণ্টাৰনেশ্যনেল ফিচাৰ ফিল্ম ইয়াতে মাৰ্ডাৰ্ছ টু ক্ল'জ আৰু লাভ টু ফাৰ এই চিনেমাখন কোনে ডাইৰেক্ট কৰিছে জাষ্ট মই ডিছকাছ কৰি উঠিছোঁ অপশ্যন এ জানু বৰা অপশ্যন বি ৰীমা দাস অপশ্যন চি মঞ্জু বৰা আৰু অপশ্যন ডি প্ৰদীপ কুৰ্বা চ' তোমালোকে এটা অপশ্যন ইয়াতে মোক কমেণ্ট ছেকশ্যন জনাবা তাৰপিছত আহে টপিক নম্বৰ 3 য'ত নেকি ছানলাইট ড্ৰিভেন ফটো কেটেলিষ্ট টু কনভাৰ্ট CO2 ইনটু মেথানল এই টপিকটো আমাৰ ছায়েন্স এণ্ড টেকৰ এটা টপিক হয় অ'কে ৰাইট চ' অলপ আমি ইয়াতে চাই লওঁ কিমানখিনি মই বুজাই দিব পাৰোঁ মই বুজাই দিম প্লিজ তোমালোকক যদি বুজি পোৱা নাই মই বেলেগ এটা ক্লাছতো লগা হ'লে বিতংভাৱে বুজাম ৰাইট অ'কে চ' প্লিজ বি অন তোমালোকে জাষ্ট অলপ মনোযোগ দিবা ঠিক আছে চ' ৰিচাৰ্চাৰ্ছ ক'ত তোমালোকৰ IIT গুৱাহাটীত তেওঁলোকে এটা ডেভেলপ কৰিছে ফটো কেটেলিক এণ্ড মেটেৰিয়েল বুলি যোনে নেকি কি কনভাৰ্ট কৰে ইয়াতে কাৰ্বন ডাই অক্সাইডক মিথেনল ফিউললৈকে কনভাৰ্ট কৰে কি ইউজ কৰি কিনে ছানলাইট ইউজ কৰি কিনে অ'কে সদায় এটা বস্তু মনত ৰাখিবা এই ফটো ৱৰ্ডটো যেতিয়া আহে তেতিয়া আমি ছানলাইটৰ ৰেফাৰেঞ্চ লওঁ লেটিনত অ'কে বা আমাৰ চাইণ্টিফিক ভাষাত চ' ছানলাইট ব্যৱহাৰ কৰি কিনে ইয়াতে কাৰ্বন ডাই অক্সাইডটো ইয়াতে কনভাৰ্ট কৰে মেথানললৈকে লগতে এই ইন'ভেশ্যনটোৱে তোমালোকৰ ৰাইজিং এনাৰ্জি ৰিকুৱাৰমেণ্ট যোনটো আমাৰ আছে যিহেতু উৰ্জাৰ ডিমাণ্ড বহুত বেছি বাঢ়ি গৈ আছে আমাৰ এনাৰ্জি
চেণ্ট্ৰিক যোনটো ইকনমিক ডেভেলপমেণ্ট তাতে ভালেখিনি ইয়াতে ডেভেলপমেণ্ট আনিব লগতে এনভাইৰমেণ্টেল ডেমেজো আমাৰ ইয়াতে কম হ'ব লগতে এই জাৰ্নেলখন পাব্লিছ হৈছে ক'ত জাৰ্নেলছ অফ মেটেৰিয়েল ছায়েন্স অ'কে আৰু এই গোটেই টিম হাইলাইটেড ডেট দ্য কণ্টিনিউড ডিপেণ্ডেঞ্চ অন পেট্ৰলিয়াম বেছড ফিউলছ ইজ এ মেজৰ চ'ৰ্চ অফ কাৰ্বন ডাই অক্সাইড এমিশ্যনছ এণ্ড দি গ্ল'বেল ৱাৰ্মিং যিহেতু আমি জানো কাৰ্বন ডাই অক্সাইডটোৱে হ'ল আমাৰ ষ্টেণ্ডাৰ্ড গ্ল'বেল ৱাৰ্মিং গেছ হয় বা গ্ৰীণ হাউচ গেছ হয় যাৰ ওপৰত নেকি বেছ কৰি কিনে আমি বাকী গ্ৰীণ হাউচ পটেঞ্চিয়েলবিলাক ওলোৱা হয় অ'কে চ' কাৰ্বন ডাই অক্সাইড এমিশ্যনছৰ কাৰণে খুবেই বেছি ইয়াতে জড়িত কি পেট্ৰলিয়াম ফিউল বেছ বা ফচিল ফিউল ৰাইট যিহেতু আমি জ্বলা সেইবিলাক বা খাৰুৱা তেল দ্য ৰিচাৰ্চ ফ'কাছ অন ফটোলাইটিক কনভাৰ্জন অফ CO2 ইনটু ক্লিন ফিউলছ এজ এ ছাষ্টেইনেবল চলছ কাৰ্বন ডাই অক্সাইডটো আমি ইয়াতে ফটোকেটেলিক কনভাৰ্জন বা ছানলাইটৰ সৈতে কনভাৰ্জন কৰি আমি মিথানললৈকে বা ক্লিন ফিউললৈকে যাতে আমি ট্ৰেন্সফাৰ কৰিব পাৰোঁ অ'কে ফিউল মানে কি আমাৰ এনাৰ্জি চ'ৰ্চ The earlier efforts using graphitic carbon nitride faced limitations such as the rapid energy loss and the low fuel generation. So rapid energy loss হোৱা আমি দেখা পাওঁ low fuel generation okay right so বহুত বেছি ইউজেবিলিটি তাতে নাই গ্ৰাফাইটিক কাৰ্বন নাইট্ৰাইড ফৰ্মেশ্যনত চ' বহুত বিশেষ ইয়াতে মই যিমানখিনি পাৰোঁ তোমালোকক বুজাই দিছোঁ ডাউটছ থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰা To overcome this, the team combined graphitic carbon nitride and a few layer of the graphene. So graphene that I use কৰা হৈছে graphene আৰু এটা বেলেগ মেটেৰিয়েল হয় okay the new composite showed improved energy retention তাৰ লগতে better light absorption আৰু enhanced charge generation under the sunlight so নতুন যোনটো ইয়াতে কম্পজিট ইয়াতে ব্যৱহাৰ কৰা হৈছে ঠিক আছে the most effective performance was observed the 15 weight percent graphene which achieved the highest CO2 to methanol conversion okay so highest বেছি efficiency ইয়াতে দেখুওৱা হৈছে আমাৰ 15 weight percent graphene ধৰা অ'কে এই টেকন'লজিত আমি ব্যৱহাৰ কৰিব পাৰিম থাৰ্মেল পাৱাৰ প্লেণ্টত ৰাইট তাপ বিদ্যুৎ প্ৰকল্পত তাৰ লগতে আমাৰ চিমেণ্ট ফেক্টৰিজবিলাকত ষ্টিল প্লেণ্ট আৰু পেট্ৰকেমিকেল ৰিফাইনেৰী যিমানবিলাক আছে যেনেকৈ ONGC হওক বা আমাৰ অইল ইণ্ডিয়া হওক বা NRL হওক ৰাইট তাৰ লগতে ডেভেলপমেণ্ট ইয়াতে ছাপৰ্ট কি কৰে চাৰ্কুলাৰ কাৰ্বন ইকনমি মানে আই বিলিভ তোমালোকে জানা যে কাৰ্বন ডাই অক্সাইড ইয়াতে ৰিলিজ হ'ল তাৰপিছত সেইখিনি আকৌ আমি ৰিইউজ কৰি কিনে এনাৰ্জি চ'ৰ্চত ইয়াতে কনভাৰ্ট কৰিলোঁ আৰু তাৰ লগতে ক্লিনাৰ আৰু গ্ৰীণাৰ ফিউচাৰৰ কাৰণে ঠিক আছে তাৰ লগতে আমি এটা MCQ চাম ইয়াতে দ্য ৰিচাৰ্চাৰ্ছ এট হুইচ ইনষ্টিটিউট হেভ ডেভেলপ দ্য ফটোকেটালিক মেটেৰিয়েল ডেট কনভাৰ্টছ কাৰ্বন ডাই অক্সাইড ইনটু মিথেনল ফিউল ইউজিং ছানলাইট জাষ্ট আমি ডিছকাছ কৰি উঠিছোঁ তোমালোকে ইয়াৰে এনচাৰটো মোক কমেণ্ট ছেকশ্যনত জনাই দিবা ঠিক আছে চ' যিহেতু আমি প্ৰত্যেককেইটা ভিডিঅ'তে কিছুমান মমেণ্টছ কেপচাৰ কৰিব ট্ৰাই কৰোঁ আমাৰ নিউজ পেপাৰ আৰ্টিকলছৰ পৰা ৰাইট চ' ইয়াতে দেখাইছে যে বহুত বেছি পাৰ চৰাই দ্য পিজনছ ফৰেষ্ট ফৰ চিট কোল্ড উইণ্টাৰ এজ দি উইণ্টাৰ ৱেডাৰ কভাৰ্ছ দি চিটি ইন বাৰ্লিন অ'কে আই বিলিভ তোমালোকে বুজি পালা যে আমাৰ লিভিং বিংখিনি কেনেকৈ ডিপেণ্ডেণ্ট হয় আমাৰ ইক'ছিষ্টেমত ৰাইট ডিছপাইট অফ হেভিং এডভাৰ্ছ কণ্ডিশ্যন কেনেকুৱা ইমান বেছি স্ন'ফল হোৱাৰ পিছতো দ্য শ্ব' অফ এ লিভিং বিং উইল গ' অন অ'কে এটা জীয়াই থকা যিকোনো এটা জীৱ জন্তুৰ নিজৰ জীৱন পৰিক্ৰমা যিমান বতৰ বেয়া হওক যিমান যেনেকুৱা হওক তেওঁৰ চলিয়ে গৈ থাকিব সেইটো তাতে পাৰই নহওক কিয় মানুহেই নহওক কিয় অ'কে চ' ডেটছ ৱাই হিউমেনিটি কাইণ্ডনেছ এম্পেথি ৰাইট এণ্ড কম্পেশ্যন দিজ আৰ ভেৰি মাছ ইম্পৰ্টেণ্ট ফৰ এভৰিবডি টু ছাৰ্ভাইভ এণ্ড থ্ৰাইভ ইন দিছ ৱৰ্ল্ড অ'কে ৰাইট চ' যোৱাকালি MCQ কেইটা আমি চাই ল'ম যে লাষ্ট স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন ইয়াতে ইলেক্টৰেল ৰুলছৰ ভাৰতত কেতিয়া কণ্ডাক্ট কৰা হৈছিলে এইটো হৈছিলে তোমাৰ 2002 পৰা 2004লৈকে অপশ্যন চি চ' তাৰপিছত আহে পোহন বিয়া ইজ চেলিব্ৰেটেড ইন আছাম এজ চ' পোহন বিয়া ইয়াতে মেৰেজ এনিভাৰ্চাৰী হয় আমাৰ মা কামাখ্যাৰ অ'কে তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 3 য'ত নেকি সুধিছে দ্য নেশ্যনেল টেক্সটাইল মিনিষ্টাৰ্ছ কনফাৰেঞ্চ 2026 ক'ত শ্বেডিউল কৰা হৈছিলে বা আৰম্ভ হৈছে সেইটো হৈছে অপশ্যন চি আছামত আৰু তাৰ লগতে আমাৰ লাষ্ট কুৱেশ্যন দ্য ইণ্টিগ্ৰেটেড জুডিচিয়েল কোৰ্ট কমপ্লেক্স ক'ত কনষ্ট্ৰাক্টেড এট ৰংমহল ক'ত আছে আৰু ৰংমহল নৰ্থ গুৱাহাটীত আছে অপশ্যন চি চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিল আশা কৰোঁ তোমালোকৰ গোটেই ক্লাছটো কৰি ভাল লাগিলে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ QR ক'ডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা বা তাৰ লিংক মই ইয়াতে ডিছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং আছাম পুলিচ ADRE APSC বা অন্য ডিফাৰেণ্ট ভিডিঅ'ছৰ কাৰণে আশা কৰোঁ এই ভিডিঅ'টো চাই ভাল লাগিল আজিখিনি ইমানেই থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড